চকুত কলা চশমা মূৰত নীলা কাপোৰ দেখাত হিন্দী সিনেমাৰ ভিলেইনৰ দৰে এইজন ব্যক্তি সঁচাকৈ এটা ভয়ংকৰ অপৰাধী অতি সংগোপনে এই দেশদ্ৰোহীয়ে খতৰৰ হাতত তুলি দিছে দেশৰ অতি গোপনীয় তথ্য তেজপুৰত গ্ৰেপ্তাৰ হোৱা অৱসৰপ্ৰাপ্ত বায়ুসেনা বিষয়া কুলেন্দ্ৰ শৰ্মাৰ ভয়ংকৰ কাণ্ড দেশৰ প্ৰতিৰক্ষালৈ চৰম ভাবুকি কঢ়িয়াই আনি তেওঁ পাকিস্তানৰ চোৰাংচোৱাৰ হাতত তুলি দিলে ভাৰতৰ প্ৰতিৰক্ষা আৰু সুৰক্ষা ব্যৱস্থাৰ বহু গোপনীয় তথ্য তেজপুৰ আৰক্ষীৰ তদন্তত পোহৰলৈ আহিছে এই বিস্ফোৰক তথ্য 13 ডিচেম্বৰত তেজপুৰ সদৰ আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছিল কুলেন্দ্ৰ শৰ্মা নামৰ বায়ুসেনাৰ অৱসৰপ্ৰাপ্ত বিষয়াজনক জব্দ কৰিছিল তেওঁ ব্যৱহাৰ কৰা মোবাইল লেপটপ এই মোবাইল লেপটপ পৰীক্ষা কৰাৰ পিছতেই পোহৰলৈ আহিছে দেশৰ প্ৰতিৰক্ষা ব্যৱস্থাক জোকাৰি যোৱা অতি ভয়ংকৰ তথ্য দেশৰ চোৰাংচোৱা ৰাডাৰ ব্যৱস্থাৰ বহু গোপনীয় তথ্য পাকিস্তানী চোৰাংচোৱাক যোগান ধৰিছিল এইটো দেশদ্ৰোহী কুলেন্দ্ৰ শৰ্মাই ভিডিঅ' কলৰ জৰিয়তে ৰাডাৰ ব্যৱস্থাৰ স্পৰ্শকাতৰ তথ্য যোগান ধৰিছিল চিৰশত্ৰু পাকিস্তানৰ চোৰাংচোৱাক আৰু তেওঁৰ মোবাইলটোত এই বস্তুখিনি উদ্ধাৰ হৈছে কমপ্লিকেটেড যিখিনি বস্তু আৰু ইট ইজ দ্য ভাইটেল ক্লু এটা ৰাডাৰ ছিষ্টেমক যেতিয়া এফেক্ট কৰিব যায় এখন কাণ্ট্ৰিৰ বুলি কৈছে নেশ্যনেল ছিকিউৰিটি ইণ্ডিয়াৰ যিটো ছিকিউৰিটি এজেঞ্চি তেওঁলোকৰ যিবিলাক ৰাডাৰ ছিষ্টেম আছে আৰু বিশেষকৈ অসমৰ ৰাডাৰ ছিষ্টেম যিখিনি আছে ইন ষ্টেট বুলিও কৈছে তাৰ গোটেই ক্লুখিনি তেওঁ ছাপ্লাই দিয়া বুলি তাত আছে আৰু সেই ভিডিঅ'টোও আছে এটা কথোপকথনৰ এনেকুৱা ধৰণৰ অডিঅ' সেইখিনিও তাত উদ্ধাৰ হৈছে বুলি কৈছে তাৰ ভিতৰত কি আছে কি নাই এই গোটেইখিনি ইনভেষ্টিগেশ্যন চলাৰ পিছতে গম পোৱা যাব কুলেন্দ্ৰ শৰ্মাই তেওঁৰ 7636872556 নম্বৰৰ হোৱাটছএপৰ জৰিয়তে পাকিস্তানী চোৰাংচোৱাক কোড লেংগুৱেজ অৰ্থাৎ সাংকেতিক চিহ্ন ব্যৱহাৰ কৰি ৰাডাৰ সম্পৰ্কীয় তথ্য যোগান ধৰিছিল আৰু তেখেতৰ পৰা বহুখিনি বস্তু চিজ কৰিছে পুলিচে চিজ কৰাৰ ভিতৰত তেওঁলোকৰ মেইন অবজেকশ্যনটো পুলিচৰ যে যিটো আমাৰ ইণ্ডিয়ান ৰাডাৰ ছিষ্টেমটো আছে ভেৰিয়াছ প্লেচ অফ ইণ্ডিয়া এই ছিষ্টেমটোৰ ওপৰত বহুতখিনি ইনফৰ্মেশ্যন তেওঁলোকে যোগান ধৰিছে বুলি পাকিস্তানী ইণ্টেলিজেঞ্চ এজেঞ্চিক এইটো এটা অভিযোগ আনিছে পুলিচৰ ফালৰ পৰা আৰু মোবাইলৰ দ্বাৰা আৰু সেই মোবাইলটো তেখেতে ব্যৱহাৰ কৰিছিলে এই মোবাইলটোৰ নম্বৰ এয়াৰটেল আছিলে এয়াৰটেল চিমখন এয়াৰটেলৰ 7636872556 আৰু এই মোবাইলটোৰ পৰা বহুত হোৱাটছএপ মেছেজ পাকিস্তান ইণ্টেলিজেন্সক তেওঁলোকে যোগান ধৰিছে বুলি এইখিনিৰ পৰা গোটেই ইন ডিটেইলছ ইনফৰ্মেশ্যনবিলাক দিয়া বুলি এটা অভিযোগ তেওঁৰ ওপৰত দিছে 2002 চনত বায়ুসেনাৰ পৰা অৱসৰ লোৱা কুলেন্দ্ৰ শৰ্মাই পৰৱৰ্তী সময়ত তেজপুৰ বিশ্ববিদ্যালয়ৰ ইলেক্ট্ৰনিক বিভাগত যোগদান কৰিছিল শেহতীয়াকৈ পোহৰলৈ আহিছিল তেজপুৰৰ জ্যোতি কলিতা নামৰ এগৰাকী যুৱতী ডুবাইত থাকি পাকিস্তানী যুৱকৰে বিয়াত বহাৰ তথ্য তাৰ পিছতেই জ্যোতি কলিতাৰ আত্মীয়ৰ একাউণ্টত বিদেশৰ পৰা ধনৰ সুত বৈছিল জ্যোতি কলিতাৰ কাণ্ড পোহৰলৈ অহাৰ সময়তেই জালত পৰিছিল কুলেন্দ্ৰ শৰ্মা তেওঁৰ বিৰুদ্ধে তেজপুৰ সদৰ থানাত 785/25 নম্বৰত ৰুজু হয় গোচৰ সেই গোচৰৰ আধাৰতেই কুলেন্দ্ৰ শৰ্মাক ভাৰতীয় ন্যায় সংহিতাৰ 147 238 61(2) ধাৰাত গ্ৰেপ্তাৰ কৰে আৰু এইটো কেছটো এৰেষ্ট কৰিছিল তেজপুৰ PS কেছ নম্বৰ 785/25 কুলেন্দ্ৰ শৰ্মা এজন এক্স এয়াৰফ'ৰ্চৰ বিষয়া আছিলে তেখেতৰ আণ্ডাৰ ছেকশ্যন 147, 148, 152, 238, 61, 2 BNS-ত যিটো ৱেজিং ৱাৰ ছিকিউৰিটি অফ দ্য গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এণ্ড গভৰ্ণমেণ্ট অফ এনি প্ৰভিন্স যিটো ছিকিউৰিটি ছিষ্টেমটো এইকেইটা হেৰিয়াত তেখেতক গ্ৰেপ্তাৰ কৰিছে তাৰ পিছত 5 দিনৰ ন্যায়িক জিম্মাত লৈ সমগ্ৰ বিষয়টোৰ তদন্ত আগবঢ়াই নিয়ে আৰক্ষীয়ে এই তদন্তৰ সময়তে পোহৰলৈ আহিছে দেশৰ প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্য পাকিস্তানলৈ যোগান ধৰাৰ ভয়ংকৰ কাণ্ড এতিয়া প্ৰশ্ন হয় কুলেন্দ্ৰই যোগান ধৰা প্ৰতিৰক্ষা সম্পৰ্কীয় তথ্যসমূহে বিপদত পেলাব নেকি ভাৰতক আৰু কিমান দূৰলৈ বিয়পি আছে পাকিস্তানী চোৰাংচোৱাৰ এই জাল এই সন্দৰ্ভত নিশ্চয় সেন চকু ৰাখিছে ভাৰতীয় চোৰাংচোৱা সংস্থায়ো